মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, BHS ক্লাছ চেনেলটিলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকলৈ আগবঢ়াইছোঁ কেইটামান এটা শব্দত প্ৰকাশ কৰা। তোমালোকে লিখি ল'বা। এটা শব্দত প্ৰকাশ কৰা চোৱা। কৰিবলগীয়া কাম কৰ্তব্য, যাক সহজে লাভ কৰা যায় সুলভ, যাক পাবলৈ টান দুৰ্লভ বা দুষ্প্ৰাপ্য, যাৰ পুত্ৰ নাই অপুত্ৰক, যি সংকল্প কৰিছে কৃত সংকল্প, যি অনাই বনাই ঘূৰি ফুৰে যাযাবৰ বা অঘৰী, যাৰ মূৰত চুলি নাই তপা মূৰা। তোমালোকে দেখিছা মূৰৰ আগফালে যাৰ চুলি নাথাকে, যি মৰো মৰো অৱস্থাত আছে, একেবাৰে শেষত জীয়টোহে থাকে আৰু মুমূৰ্ষ বুলি কয়, যি কোনো পক্ষ নলয় নিৰপেক্ষ, যাৰ পূৰ্ব জন্মৰ কথা মনত আছে জাতিস্মৰ, যি সমাপ্ত হোৱা নাই অসমাপ্ত, যি কণীৰ পৰা জন্মে অন্দজ, যলৈ যোৱা টান দুৰ্গম, যি ৰণত মতলীয়া ৰণমত্ত বা ৰণমত্ত, যি বিষ্ণুক পূজা কৰে, এইটো দিয়ে কেতিয়াবা বৈষ্ণৱ, যি শিৱক পূজা কৰে শৈৱ, যি শক্তিক পূজা কৰে শাক্ত, যাৰ দয়া মমতা নাই নিৰ্দয়, কথা কোৱাৰ ইচ্ছা, যাৰ কথা কবলৈ ইচ্ছা কবলৈ মন কৰে তাক কয় বিবক্ষা, মাৰিবলৈ বা হনন কৰিবলৈ কৰা ইচ্ছাক জিঘাংসা বুলি কয়, যাৰ কোনো শত্ৰু নাই বা শত্ৰু জন্মাই নাই তাক কয় অজাত শত্ৰু। অজাত শত্ৰু, যি সকলো জানে সৰ্বজ্ঞ, যি গোচৰ তৰে গোচৰীয়া, যি ৰাতি চৰে নিশাচৰ, যেনে বাদুলি, খিয়ালেও ৰাতি বিচাৰে আহাৰ, যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে, অবিবেচক, নিজৰ বিবেচনা কৰিব নাজানে, যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য, যি কথা কোৱা উচিত নহয় অকথ্য, যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে জিতেন্দ্ৰিয়, যি কথাৰ অৰ্থ নাই অৰ্থহীন বা নিৰৰ্থক। যিজনে ভৱিষ্যত চিন্তা কৰিব পাৰে দূৰদৰ্শী, যিজনে দূৰলৈ দেখে, একেটাই দেখিব লাগিব দূৰদৰ্শী, যি আগে হোৱা নাই, আগে যাৰ সৃষ্টিয়ে নাই অভূতপূৰ্ব, যাৰ দুই হাত সমানে চলে সব্যসাচী, দুই হাতে কাম কৰিব পাৰে, নিজে নিজে হোৱা স্বয়ম্ভূ, পি খোৱা বস্তু পেয়, চেলেকি খোৱা বস্তু লেজ্জ, চোবাই খোৱা বস্তু চব্য, দৰমহা নোলোৱাকৈ কাম কৰা মানুহ অবৈতনিক, ভৰিৰ পৰা মূৰলৈকে আপদ মস্তক, আনৰ দুখ দেখা স্বভাৱ অসূয়া, সখীয়েকৰ মাক আমৈ, বন্ধু বান্ধৱৰ সৈতে সবান্ধৱে বা সবান্ধৱ লিখিলেও হ'ব, কাৰো নাম নধৰাকৈ পৰা গালি গোৱাল গালি, এইটো জানা তোমালোকে, ফুল নফুলাকৈ গুটি হোৱা গছ বনস্পতি, সীমা নথকা অসীম, মাটিৰে নিৰ্মিত মৃন্ময়, মেলত পাৰ্গত মেলেকি, লোকক দেখি পাছত যি কৰে, লোকক দেখিহে কৰে, সেইবিলাক হৈছে অনুকৰণ কৰা বুলি কয়। এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহোৱা তিৰোতা কাকবন্ধা বুলি কয়। বিয়ৈ বাজি নাইবা কাউৰ বাজি বুলি কয়। হতভাগ্য যাৰ হতভগা, ধান ৰোৱা তিৰোতা ৰোৱনী, ধান ৰোৱা তিৰোতা দাৱনী, বিনা আছে পানীত যাৰ বিনা পানী, দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ দেশ কৰ্মী, দেশৰ কামত মৃত্যুবৰণ কৰা মানুহ শ্বহীদ, শ্বহীদ
এই দ্বিতীয় চ লিখিলে দন্তীয়া দত ৰেফ দিব লাগিব ব্যঞ্জন চিহ্নটো দিব লাগিব আৰু শ্বহীদ তালবিয়া খয়বছ সদ্দিহৈকাৰ দন্তীয়া দ শ্বহীদ হেতু লিখিলে হ'ব পথৰ পৰা যি বিচলিত হৈছে পথভ্ৰষ্ট নোহোৱা বস্তু যি উলিয়াই নতুনকৈ যি মানে হেতু গৱেষণা কৰি হওক বনাই হওক উলিয়াই হেতু সেইজনক আৱিষ্কাৰক বুলি কয় বা উদ্ভাৱক বুলি কয় ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা ৰূপোৱালী সোণেৰে নিৰ্মিত বা সোণ চৰোৱা সোণোৱালী দেশক ভাল পোৱা মানুহ দেশভক্ত দেশপ্ৰেমিক নিজৰ ওপৰত যি নিৰ্ভৰ কৰে স্বাৱলম্বী নিজৰ ওপৰত নিৰ্ভৰ কৰাজন হৈছে স্বাৱলম্বী বা আজিলৈ একেটাকে দিলো তোমালোকে লিখি ল'বা আৰু অলপ আছে মই আকৌ এদিন দিম বাকি মই যিখন প্ৰশ্ন কাকতৰ কেইটামান প্ৰশ্ন আগবঢ়াইছিলো একেদিন স্বাস্থ্য বেয়া বাবে মই তোমালোকক দিব পৰা নাই মই কাইলৈৰ পৰা আৰু কেইটামানকে দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাবা লাইক কৰিবা আৰু কিবা নবুজিলে বা আৰু দৰকাৰী তোমালোকে নজনা এটা শব্দত প্ৰকাশ কৰা থাকিলে ইয়াতে কমেন্ট বক্সত দিবা ধন্যবাদ